নতে সমগ্ৰ অসমবাসীকে প্ৰণাম জনাইছোঁ। অসমৰ সমূহ জিলা সমূহ শাখা সাহিত্য সভাৰ সমূহ বিষয়ববী আৰু কৰ্মকৰ্তাক মই নমন কৰিছোঁ। আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে যে বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশত আমাৰ প্ৰথম কৰণীয় কামটো হ'ল যে ৰাইজৰ মাজত যিটো অনাস্থা বা হতাশাৰ সৃষ্টি হ'ল, আমি সেই হতাশাক পুনৰ আশালৈ আমি ঘূৰাই আনিব লাগিব। ৰাইজৰ আস্থা আমি ঘূৰাই আনিব লাগিব। কাৰণ অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ অংগ। অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসম সাহিত্য সভা। অসম সাহিত্য সভা অসমৰ মানুহৰ হৃদয়ে হৃদয়ে বিয়পি আছে আৰু সেইকাৰণেই সভাৰ যেতিয়া মাজে মাজে সভালৈ যেতিয়া ধুমুহা আহিছে, অসমৰ মানুহে কষ্ট পাইছে। আমি সেই কষ্ট লাঘৱ কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব আৰু তাৰ কাৰণে আমি প্ৰথম পদক্ষেপ হিচাপে আমি অসমৰ বৌদ্ধিক সমাজখনৰ সাংবাদিক বন্ধুসকলৰ জিলা সভা শাখা সভাসমূহক প্ৰতিনিধিত্ব কৰা যিসকল শিক্ষাবিদ, লেখক, সমালোচক আছে, আমি সকলোৰে পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ যে আমি কি কৰিলে অসম সাহিত্য সভাৰ হিত মৰ্যাদা আমি ঘূৰাই আনিব পাৰিম। অসম সাহিত্য সভা পুনৰ এটা জনমুখী অসম সাহিত্য সভা অসমৰ হৃদয়ৰ অনুষ্ঠানলৈ যাতে ৰূপান্তৰিত হয়, তাৰ কাৰণে মই সকলোৰে দিহা পৰামৰ্শ মই আশা কৰিছোঁ। আমি কাম কৰি যাম। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰত আছে বুলি ভাবি আমি কাম কৰি যাম। আমাক সততে সকলোৱে যাতে সহযোগ কৰে, সকলোৱে যাতে সহায় কৰে, আমি আশা কৰিছোঁ। আমাৰ দূৰভাষ নম্বৰসমূহ আমি সকলোৱে উপলব্ধ হোৱাকৈ আমি দিম। কেতিয়াবা যদি আমাৰ কোনোবাখিনিত মই আচলতে আজি অভিভূত হৈ পৰিছোঁ। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আশে পাশে যিমানবিলাক মানুহ আছে, যিসকল মানুহে চন্দ্ৰকান্ত সন্দিকৈ ভৱনক লৈ গৌৰৱ কৰিব বিচাৰে, সেই মানুহসকলৰ সান্নিধ্যত আজি আমাৰ বুকু ফুলি উঠিছে। ইমান দিনে এই দৃশ্য দেখিবলৈ পোৱা নাছিলোঁ। আজি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ সাহিত্য সভাৰ প্ৰতি মানুহৰ কিমান চেতনা আছে, কিমান বিশ্বাস আছে, কিমান আস্থা আছে, সেই কথা মই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ। মই ইতিমধ্যে কৈছোঁৱেই যে অসম সাহিত্য সভাৰ দায়িত্ব প্ৰাপ্তিৰ পাছত যেতিয়া সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলে আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰিলে, সেইদিনাই আমি নমনভাৱে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি কৈছিলোঁ যে অসম সাহিত্য সভাক এটা সঠিক দিশত আৰু সঠিক পথত আগুৱাই নিবৰ বাবে কেৱল ময়েই সম্ভৱ নহ'ব, আমাৰ সভাপতি মহোদয়ে নহ'ব, উপসভাপতি মহোদয়ে নহ'ব, আমাৰ লগত অসমৰ ৰাইজ থাকিব লাগিব। অসম সাহিত্য সভাক ভাল পোৱা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো মানুহৰে সহযোগিতা লাগিব, সহায় লাগিব। মই আজি এই পবিত্ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ মজিয়াৰ পৰাই মই আহ্বান জনাইছোঁ, আগন্তুক 2টা বছৰত অসম সাহিত্য সভাক এটা সঠিক পথত আৰু সঠিক দিশত আগুৱাই নিবৰ বাবে মই সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ। আজি আপোনাৰ চকুৰ আগত আপুনি যিখন সমাজত ডাঙৰ দীঘল হৈছে, তাৰ অগ্ৰজক পাইছে। আচলতে চন্দ্ৰকান্ত সন্দিকৈ ভৱন বুলি ক'লেই আমাৰ প্ৰাণ। যে সাহিত্য সভাত কাম কৰিবৰ কাৰণে আমি প্ৰেৰণা ক'ৰ পৰা পাইছোঁ, মোৰ আজি মনত পৰিছে সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী ছাৰলৈ, ছৈয়দ আব্দুল মালিক ছাৰলৈ। তেখেতসকলৰ সান্নিধ্যত অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যি আমি নিজ চকুৰে দেখিছিলোঁ, তেখেতসকলৰ সান্নিধ্যত জীপাল হৈ পৰিছিলে। তেখেতসকল আজি নাই, তথাপিও তেখেতসকলৰ স্মৃতি সোঁৱৰণ কৰি আমি অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয় কাৰ্যালয় সতেজ কৰি তুলিবৰ বাবে আমি যথেষ্ট প্ৰচেষ্টা চলাম। মই কিছু আৱেগিক হৈছোঁ এই কাৰণেই যে যোৰহাটৰ পূৰ্ব পৰিৱেশ, এনেকুৱা পৰিৱেশ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পিছত আগতে হৈছে নাই মই নাজানো, কিন্তু আজি মোৰ চকুলো
টপ টপকৈ পৰিছে। ৰাইজৰ এই যিটো স্নেহ বা শ্ৰদ্ধা, এইটো মোৰ কাৰণে নহয়, অসমৰ ৰাইজে দিয়া এই চকীখনৰ কাৰণে। বসন্ত কুমাৰ গোস্বামীৰ অস্তিত্ব ইয়াত নাথাকে, ইয়াত আছে অসমৰ ৰাইজে আগবাঢ়ি দিয়া এই অতুলনীয় আসনখন। কেৱল এই পাত্ৰ হৈ সেই আসনখনত বহি অসমৰ ৰাইজৰ, অসম সাহিত্য সভাৰ প্ৰতি থকা অনাকাংক্ষিত যিটো সন্দেহ, অসমৰ ৰাইজে অসম সাহিত্য সভাৰ ভৱিষ্যতৰ কথা ভাবি যিখিনি সন্দেহ প্ৰকাশ কৰিছিল, সেই সন্দেহসমূহ নিৰ্মূল কৰাই হ'ব আমাৰ এক অন্যতম লক্ষ্য। আজি মোৰ সেই কথাটোৱেই অনুভৱ হৈছে যে যিটো অনুষ্ঠানৰ অসমৰ ৰাইজৰ প্ৰতি ইমানেই প্ৰাণ শক্তি আছে,